আজি এটা ব্ৰতৰ ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু নৱৰাত্ৰি চলি আছে, সেইকাৰণে ভাবিলোঁ এইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গাখীৰত মই মাখানা এনেকৈ তিয়াই থৈ দিছিলোঁ যাতে কোমল হয়। এতিয়া মই ব্লেণ্ডাৰ এটাত গোটেইখিনি এনেকৈ মাৰি ল'ম। লগতে মই গাজৰ টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ। আপোনালোকৰ হিচাপত কাটি ল'ব। সৰহকৈ বনালে আচলতে সৰহকৈ গাজৰ এনেকৈ লৈ ল'ব। মই ডাঙৰ গাজৰ লৈ লৈছোঁ 2টা। আৰু মই মাখানাও লৈ লৈছোঁ 1 বাটি। ব্লেণ্ডাৰত মৰাৰ পাছত ইমান সুন্দৰ ৰং ওলাইছে। এতিয়া মই গাখীৰ অকণমান সময় গৰম কৰিলোঁ আৰু পগাইও লৈছোঁ দেই। গোটেইখিনি একেলগে আৰু অকণমান সময় মই পগাই ল'ম। ইয়াত খিচমিচ দিয়া নাই। খিচমিচটো দি দিলে সাধাৰণতে ফাটি যায় গাখীৰ। এতিয়া মই ইলাচি এটা দি দিছোঁ। অলপ দেৰি পগাই থাকিম। যদি আপোনালোকে সৰহকৈ গাখীৰ লয় তাৰ আধা হোৱাকৈ আচলতে গাখীৰখিনি অকণমান পগাব, তেতিয়া আচলতে খাবলৈ সোৱাদময় হয়। এতিয়া অকণমান সময় পগাই ল'লোঁ। আনফালে মই ড্ৰাই ফ্ৰুটছখিনি কাটি লৈছোঁ। ড্ৰাই ফ্ৰুটছৰ গুড়াখিনিও আপোনালোকে এনেকৈ দি দিব পাৰে। উতল আহোঁতে ইমান সুন্দৰ ৰং হৈছে, বিশেষকৈ যেতিয়া অকণমান সময় মই ঘন হ'বলৈ দিলোঁ, ইমান সুন্দৰ হৈছে ৰংটো, দেখিছেনে বাৰু? এতিয়া কনচিষ্টেঞ্চিটো ইমানতে থ'ম, যিহেতু ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। দেখিছেনে বাৰু? অলপ ঠাণ্ডা হ'ব দিলোঁ, ডাঠ হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুটছখিনি গাৰ্নিচিং কৰিম। ড্ৰাই ফ্ৰুটছৰ ভিতৰত মই কাজু, খিচমিচ, এলমণ্ডছ এই গোটেইখিনি দি দিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। যিহেতু নৱৰাত্ৰি চলি আছে, সেইকাৰণে এইটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ৰেচিপিছবিলাক যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নাপাহৰিব।